পানীৰ কাৰণে মানুহ এতিয়া মানে হাহাকাৰ অৱস্থা হৈ আছে পানী পাবলৈ নাই ইয়াত পোন্ধৰ দিনৰ পৰা আমাৰ ইয়াত পানী নাই যেহেতু আমাৰ এই এলেকাটো ফ্ল'ৰাইড এফেক্টেড হয় আমাৰ চৰকাৰে গোটেইখিনি দমকল সিল কৰি দিছে দমকলৰ পানী নিষেধ কৰি দিছে আমাক এতিয়া আজি 15 দিনৰ পৰা এই সাইলেন্টযুক্ত যিটো ৰাষ্ট্ৰীয় ঘাইপথ গৈ আছে এই তেওঁলোকে কাম কৰোতে আমাৰ পাইপডাল ভাঙি দিছে আজি 15 দিনৰ পৰা আমাৰ ইয়াত পানী নাই আমি আমাৰ হাহাকাৰ হৈ গৈছে কোনো এটা দমকলৰ পানীও আমি খাব নোৱাৰা হৈ আছো এতিয়া চৰকাৰে বা পিএইচসি ডিপাৰ্টমেণ্টে কি কৰে আমাৰ এই মানুহখিনিৰ ইমান দুৰ্দশা হৈ আছে পানী নাইকিয়া অৱস্থাত আছো আমি কিছুমানে সেই পাহাৰৰ পৰা গৈ পেলাই আনে কিছুমানেতো আনিব নোৱাৰাই হৈ আছে কিছুমানে পুখুৰীৰ পানী খাই আছে কিছুমানে দমকলৰ পানী খাই আছে আমাৰ এই যে সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে দমকলৰ পানী খালে তেওঁলোকে আকৌ ফ্ল'ৰাইডত এফেক্টেড হৈ যাব বিভাগীয় কৰ্তৃপক্ষ আপোনালোকে এই মানে আমাৰ ইয়াত যিটো পিএইচসি আছে আমাৰ কিছুমান ৰাইজৰ মানুহ গৈছে তেওঁলোকে কৈছে যে কেতিয়া হ'ব সেইটো আমি ক'ব নোৱাৰো কাৰণ ৰাস্তাৰ কাম চলি আছে যেতিয়ালৈকে ৰাস্তাৰ কাম শেষ নহয় তেতিয়ালৈকে আমি এইবোৰ কৰি দিব নোৱাৰো বুলি কৈছে আৰু আজি যে 15 দিনৰ পৰা আমাৰ ইয়াত পানী নাই তেওঁলোকে এটা আমাৰ লগত এটা যোগাযোগো নাই বা কি হৈছে কি নাই এটা সান্তনা দিব লাগিছিল মানুহখিনিক যে বা দায়সাৰা বুলিয়ে ক'ব পাৰো আৰু আমি তেওঁলোকে নাই কোনো গুৰুত্ব দিয়া নাই এই চৰকাৰক এইটোৱে আহ্বান জনাইছো যে যদি আমাৰ ইয়াত দমকলৰ পানী চলা হ'লে কোনো কথা নাছিলে এতিয়া আমাৰ ইয়াত দমকলৰ পানী নিষিদ্ধ কৰি দিছে গোটেইখিনি দমকল আমাৰ সিল কৰি দিছে ফ্ল'ৰাইডৰ কাৰণে এতিয়া চৰকাৰে আমাৰ কি ব্যৱস্থা কৰে তেওঁলোকে অতি সোনকালে আমাৰ এই ৰাইজৰ ফালে চাই সৰু সৰু ল'ৰা ছোৱালীখিনিৰ ফালে চাই আমাৰ পানীৰ ব্যৱস্থা কৰি দিয়ে যায় আমাৰ ইয়াত পানীৰ কাৰণে ইমান কষ্ট হৈছে ল'ৰা ছোৱালী লৈ যে আমি যি কষ্ট কৰি দূৰৰ পৰা গৈ পানী আনিব লাগে বহুতে গৈ পাহাৰত গৈ যাবলগীয়া হয় ইহঁতে হাতীয়ে খেদি দিয়ে কেতিয়াবা কাৰোবাক গৈ খুন্দাও মাৰি দিছে তেনেকুৱা পৰিস্থিতিত আমি চলি যায় আজি 15 দিন হৈছে যে আমি ইমান কষ্ট কৰি আছোঁ ল'ৰা ছোৱালী লৈ পানী খাবই পোৱা নাই এনেকুৱা অৱস্থা কোনোবাই পুখুৰীৰ পানী খাইছে কোনোবাই দমকলৰ পানী খাইছে দমকলৰ পানী এনেকুৱা যে আইৰণ ফ্ল'ৰত যে সেইটো খাবলৈ খালে যে কিবা গেছৰ প্ৰব্লেম হৈ যায় আৰু কিবা কিবি বহুত বেমাৰে দেখা দি আছে কিহৰ কাৰণে হৈছে এইটো পানী কিয় নোপোৱা হৈছে এই যে হেৰিটো ফল লাইনে হেৰিটো ভাঙি দিছে আৰু পানীৰ পাইপটো ৰাস্তাৰ কাৰণে আকাশগংগা তপজুৰি এলেকা যিটো এলেকাত নেকি ফ্ল'ৰাইড এফেক্টেড এৰিয়া আৰু আৰ্ছেনিক যুক্ত মানে ইয়াত পানী আছে গতিকে আমি এইটো দমকলৰ পানী খাব নোৱাৰোঁ আজি 15-20 দিনমান আগৰ পৰাই ফ'ৰ লাইনৰ যিটো চাৰিলাইন ৰাষ্ট্ৰীয় ঘাইপথ যিটো হৈ আছে সেই কাম কৰোঁতে ৰাস্তাৰ কাম কৰোঁতে মানে পকলাইনৰ পাইপডাল ভাঙি দিছে তেতিয়া আমি গৈ পেলাই সিহঁতক ক'লোঁ যে পিএইচসি ডিপাৰ্টমেণ্টক মানুহক ক'লোঁ আমাৰ এইখিনি যিটো হেৰি আছিলে তাত ক'লোঁ যে পানী আমাৰ সুবিধা কৰি দিয়ক পাইপখিনি জইন দি দিয়ক আমি ৰাইজে পানী পোৱা নাই বহুত কষ্ট হৈ আছে আমাৰ এতিয়া পানীত এনেকুৱা হৈ আছে পানীৰ কাৰণে মানুহ এতিয়া মানে হাহাকাৰ অৱস্থা হৈ আছে পানী পাবলৈ নাই ইয়াত আৰু যিটো বিশুদ্ধ পানী ইয়াত নাই আৰু ইয়াত যিটো পানী আছে ফ্ল'ৰাইডযুক্ত পানী এইবিলাক আমি সেৱন কৰিব নোৱাৰোঁ গতিকে আমি সিহঁতক অনুৰোধ কৰাৰ পিছত সিহঁতে কৈছে যে ৰাস্তাৰ কাম যিমানলৈকে চলি থাকিব সিমান দিন আমি এইটো ঠিক কৰিব নোৱাৰোঁ কাৰণ আজি ঠিক কৰিম কালি ভাঙি দিব আৰু এইটো ফ'ৰ লাইনৰ দায়িত্বত গৈছে এইটো ফ'ৰ লাইনে কি কৰিব গতিকে ফ'ৰ লাইনৰ কোনো মানুহক বিচাৰি পোৱা নাই কোনো কৰ্তৃপক্ষ বিচাৰি পোৱা নাই যে সিহঁতক আমি জনাবলৈ গতিকে আমি চৰকাৰক বা প্ৰশাসনক বা আমাৰ পিএইচসি ডিপাৰ্টমেণ্টৰ মানুহক অনুৰোধ কৰিম আমাৰ ইঞ্জিনিয়াৰ ৰেডিঅ' ছাৰক যে আমাৰ পানীৰ কাৰণে বিশুদ্ধ পানী খোৱাৰ ব্যৱস্থা কৰি যেন দিয়ে অতি সোনকালে নহ'লে আমাৰ পংগুটো জীৱন কটাবলৈ এতিয়া আমি বাধ্য হৈ আছোঁ এতিয়া আমাৰ ল'ৰা ছোৱালী নতুন প্ৰজন্ম যিটো জন্ম হৈ আছে সেইবিলাক এতিয়া পংগুটো জীৱন কটাই আছে এতিয়া কাৰণ এনেও 1000 ওপৰত মানে ইয়াত মানে ফ্ল'ৰাইড এফেক্টেড এৰিয়াত মানে বিকলাংগ হৈ আছে মানুহ এই পানী সেৱন কৰি পেলাই গতিকে এই পানী সেৱনৰ পৰা যাতে আমি ৰক্ষা পাওঁ আৰু বিশুদ্ধ পানী পাওঁ সেই ব্যৱস্থা কৰি দিব আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ